তোমালোকক মই দেখিছো বহুত শিক্ষাৰ্থী এনেকুৱা আছে যে এতিয়া পৰ্যন্ত বিএড এডমিশন লব পোৱা নাই যিসকল শিক্ষাৰ্থী 80 নম্বৰ পাইছে বা 85 পাইছে বা তেওঁলোকে 90 পাইছে তেনেকুৱা শিক্ষাৰ্থী বহুত আছে যে এডমিশন লব পোৱা নাই হয় বন্ধুসকল আজি যেহেতুকে 28 আগষ্ট আৰু আজি লাষ্ট ডেট এডমিশনৰ ডেডলাইন দি দিছে গুৱাহাটী ইউনিভাৰ্চিটিয়ে হে আজি কোনবোৰ ইনষ্টিটিউচনত আপোনালোকে ডাইৰেক্ট গৈ স্পট এডমিশন লব পাৰিব হয় বন্ধুসকল আপোনালোকে কলেজত গলেই এডমিশন ডাইৰেক্ট লব পাৰিব কোন সকল ইনষ্টিটিউচনে আজি হে তেনে ধৰণৰ স্পট এডমিশন আগবঢ়াব মই আপোনালোকক এভৰিথিং বিতং তথ্য দিম কোনবোৰ ইনষ্টিটিউচনত কিমান ভেকেন্ট আছে কোনবোৰ শিক্ষাৰ্থী কিমান মাৰ্কস পোৱা শিক্ষাৰ্থী যাব লাগে সম্পূৰ্ণ কথা মই আপোনালোকক জনাম লগতে বন্ধুসকল আপোনালোকৰ বিএডৰ যি ক্লাছ ৰেগুলাৰ ক্লাছ কিমান তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'টিত জনাম তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো হয় বন্ধুসকল আপোনালোকে যেহেতুকে বহুত শিক্ষাৰ্থী এনেকুৱা আছে যে বিএড এডমিশন অলৰেডি ললে আৰু সেই সকল শিক্ষাৰ্থীয়ে জানিব বিচাৰি আছে যে তেওঁলোকৰ ৰেগুলাৰ ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হ'ব হয় বন্ধুসকল মই আপোনালোকক জনাই দিওঁ আপোনালোকৰ যেটো ৰেগুলাৰ ক্লাছ সেপ্টেম্বৰ মাহৰ 2 তাৰিখৰ পৰা আৰম্ভ হ'ব হয় বন্ধুসকল 2 সেপ্টেম্বৰৰ পৰা আপোনালোকৰ প্ৰত্যেকখন ইনষ্টিটিউচনতে ৰেগুলাৰ বিএড ক্লাছ আৰম্ভ হৈ যাব আপোনালোকে যেটো ইনষ্টিটিউচন বিলাকৰ যেটো একাডেমিক ক্যালেন্ডাৰ আছে সেই একাডেমিক ক্যালেন্ডাৰ মতে বা আপোনালোকৰ ক্লাছ ৰুটিন মতে আপোনালোকে 2 তাৰিখৰ পৰা ক্লাছ কৰিব লাগিব যেহেতুকে ৰেগুলাৰ ক্লাছ কৰাটো বাঞ্ছনীয় হে বন্ধুসকল প্ৰথম কেইদিন আপোনালোকে কোনো পধ্যে কোনো কাৰণতে যাতে এবসেন্ট নাথাকে তাৰ কাৰণে আপোনালোকে সদায় সজাগ হৈ থাকিব তো বন্ধুসকল এটা কথা হ'ল আপোনালোকে আজি অৰ্থাৎ 28 তাৰিখ যেহেতুকে লাষ্ট ডেট ডেডলাইন দি দিছে গুৱাহাটী ইউনিভাৰ্চিটিয়ে আজি কোনবোৰ ইনষ্টিটিউচনত আপোনালোকে ডাইৰেক্ট গৈ স্পট এডমিশন লব পাৰিব আৰু হেবোৰ ইনষ্টিটিউচনত কিমান ভেকেন্ট আছে মই আপোনালোকক এই ভিডিঅ'টিত জনাম তো বন্ধুসকল তেতিয়ালে আজি অৰ্থাৎ 28 আগষ্ট তাৰিখে এডমিশন দিয়া প্ৰথমখন ইনষ্টিটিউচন হেতু আছে বন্ধুসকল কলেজ অফ এডুকেশ্যন খ্ৰীষ্টিয়ান বস্তি হয় বন্ধুসকল গুৱাহাটী খ্ৰীষ্টিয়ান বস্তিত থকা যেটো কলেজ অফ এডুকেশ্যন অৰ্থাৎ সিটি আছে এই ইনষ্টিটিউচনখনত আপোনালোকে এডমিশন লব পাৰিব আজি আৰু 11:30 বজাৰ আগত যাব লাগিব হয় বন্ধুসকল যদি আপুনি গুৱাহাটীৰ নিবাসী হয় বা তাৰ আহে পাহে হয় তেতিয়ালে আপুনি কলেজ অফ এডুকেশ্যন খ্ৰীষ্টিয়ান বস্তিত বিফৰ 11:30 AM আপুনি গৈ আজি স্পট এডমিশন লব পাৰিব আৰু সেই স্পট এডমিশন ক্যাটেগৰি ওয়াইজ যদি আমি চাবলৈ যাওঁ আনৰিজাৰ্ভ ক্যাটেগৰিৰ 5টা সিট OBCৰ 4টা সিট আৰু SCৰ 1টা STPৰ 3টা আৰু EWSৰ 2টা সিট মানে টোটাল 15টা সিট আছে এইখিনিতে বন্ধুসকল মই আপোনাক জনাই দিওঁ যিবোৰ ৰিজাৰ্ভ ক্যাটেগৰি সিট OBC হওক SC হওক STP হওক EWS হওক এই সিটবোৰ কিন্তু ক্যান্ডিডেটেই নাই হেবিলাকত তো হেতু কাৰণে এইবোৰ সিট কি হ'ব অটোমেটিক্যালি আনৰিজাৰ্ভ ক্যাটেগৰিলৈ কনভাৰ্ট হৈ যাব তেওঁলোকে নোটিফিকেশনটোতে স্পষ্টভাৱে মেনশন কৰিছে যে non availability of RC student or reserve category students seats will be fill up from the unreserved category or unreserved category admission লাভ কৰিব তো বন্ধুসকল যদি আপুনি এই যি কলেজ অফ এডুকেশ্যন খ্ৰীষ্টিয়ান বস্তিত এডমিশন লব বিচাৰে তেতিয়ালে আজি 11:30 বজাৰ আগত গৈ স্পট এডমিশন লব পাৰিব যদিহে সেই কলেজখনৰ ৱেটিং লিষ্টত আপোনাৰ নাম আছে আপোনাৰ মাৰ্কস যেহেতুকে 80 হওক 81 হওক 82 হওক ইজ নট মেটাৰ আপুনি আজি কলেজখনত 11:30 বজাৰ আগত যদি যায় ফাৰ্স্ট কাম ফাৰ্স্ট সাৰ্ভ বেচিছত আপুনি এডমিশন লব পাৰিব তো বন্ধুসকল এই তথ্য মই আপোনাক জ্ঞাত কৰালো হে যিসকল শিক্ষাৰ্থী লব বিচাৰে আজি ভিতৰত 11:30 বজাৰ আগত আপোনালোকে গৈ এডমিশনটো লৈ লওক নেক্সট বন্ধুসকল বৰনগৰ বিএড কলেজ যেটো বৰপেটাত আছে বৰনগৰ বিএড কলেজতো বন্ধুসকল ইয়াত আপোনালোকৰ 8টা সিট ভেকেন্ট আছে আৰু তেওঁলোকে আজি লাষ্ট ডেট দিছে যিসকল শিক্ষাৰ্থীৰ নাম ৱেটিং লিষ্টত আছে তেও লাগিলে 80 পাওক 81 85 90 100 150 জি না পাওক ন কিয় যদি তেও এতিয়া পৰ্যন্ত এডমিশন পোৱা নাই আৰু বৰনগৰ বিএড কলেজৰ ৱেটিং লিষ্টত যদি তেওঁৰ নাম আছে দেন তেও আজি অৰ্থাৎ 28 আগষ্ট 2024 তাৰিখ আজি
বুধবাৰে তেওঁ বৰনগৰ বিএড কলেজত যদি যায় তেতিয়াহ'লে তেওঁ এডমিশ্যন ল'ব পাৰিব হয় বন্ধুসকল আপোনালোকৰ এডমিশ্যন আজি 10টা বজাৰ পৰা আৰম্ভ হৈ গোটেই দিনটো অৰ্থাৎ 2টা বজালৈকে আপোনালোকৰ এডমিশ্যন কণ্ডাক্ট কৰিব এই 8টা সিটৰ কাৰণে তো বন্ধুসকল যদি আপুনি বৰনগৰ বিএড কলেজত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আজি অৰ্থাৎ 10টা বজাত উপস্থিত হোৱাকৈ আপুনি যাব পাৰে তো বন্ধুসকল এইটো আছিল বৰনগৰ বিএড কলেজৰ ইনফৰমেশ্যন তো বন্ধুসকল নেক্সট ইনষ্টিটিউশ্যন আমি যদি চাওঁ তেতিয়াহ'লে বন্ধুসকল মই আপোনালোকক জনাই দিওঁ নাজিৰ ৰাজমল মেমৰিয়েল কলেজতো আজি অৰ্থাৎ 28 আগষ্ট লাষ্ট ডেট দিছে হয় বন্ধুসকল এই ইনষ্টিটিউশ্যনখনতো ভেকেন্ট আছে বুলি তেওঁলোকে নোটিফিকেশনত মেনশন কৰিছে আৰু তেওঁলোকে আজি অৰ্থাৎ 28 আগষ্ট তাৰিখে স্পট এডমিশন দিব অৰ্থাৎ যি শিক্ষাৰ্থী যাব পোনপটীয়া তেওঁলোকৰ এডমিশন হৈ যাব ডাইৰেক্ট আপোনালোকে জোৰ পৰা নাযাওক নুকি আপোনালোকে গলেই এডমিশন পাব হয় বন্ধুসকল তাৰ আগতে বন্ধুসকল মই আপোনালোকক জনাই দিওঁ কলেজ ৱেবছাইট বিলাকৰ কিছুমান অফিচিয়েল ফোন নম্বৰ দিয়া আছে তাত আপোনালোকে আগতীয়াকৈ ফোন কৰি ল'ব পাৰে যদিহে আপুনি বা আপোনাৰ ঘৰ বহু দূৰত আছে অৰ্থাৎ ইনষ্টিটিউচনৰ পৰা যদি বহু দূৰত আছে আপুনি হয়তো গৈ এডমিশন কি হ'ব পাৰে নেপাব পাৰে হেতু কাৰণে আগতীয়াকৈ যদি ফোন কৰি লয় তেতিয়া আপুনি কনফাৰ্ম হৈ ল'ব পাৰিব আপুনি সিট পাব নে নেপাব যদি পাব বুলি কয় তেতিয়ালে আপুনি আজি ভিতৰত যাব লাগিব আৰু আজি আপোনালোকৰ এডমিশন কমপ্লিট হৈ যাব প্ৰত্যেকখন ইনষ্টিটিউচনতে আজি এডমিশন তেওঁলোকে ক্লোজ কৰি দিব অৰ্থাৎ যিমান ভেকেন্ট আছে যেনেকা হওক তেওঁলোকে আজি ভিতৰত ফিল আপ কৰিবই তো হে বন্ধুসকল যিসকলে নাজিৰ ৰাজমল মেমৰিয়েল কলেজত এডমিশন ল'ব বিচাৰে আৰু তেওঁৰ নাম ৱেটিং লিষ্টত আছে তেতিয়াহ'লে তেওঁলোকে আজি পোনপটীয়া স্পট ভাৱে ইনষ্টিটিউচনত গৈ এডমিশন ল'ব পাৰিব নেক্সট বন্ধুসকল আমাৰ কলিয়াবৰ কলেজ অফ এডুকেশ্যন এই ইনষ্টিটিউচনখনতো নোটিফিকেশনত মেনশন কৰিছে যে 28 আগষ্ট অৰ্থাৎ আজি বুধবাৰে তেওঁলোকে এডমিশন কণ্ডাক্ট কৰিব আপ টু 1:30 PM অৰ্থাৎ আজি দিনটো 1:30 বজাৰ আগলৈকে যিসকল শিক্ষাৰ্থী না ৱেটিং লিষ্টত আছে সেইসকল শিক্ষাৰ্থী যদি কলিয়াবৰ কলেজ অফ এডুকেশ্যনত আজি যায় তেতিয়াহ'লে তেওঁলোকে স্পট এডমিশন পাব অৰ্থাৎ বন্ধুসকল তেওঁলোকে এটা কথা মেনশন কৰিছে এছ ফাৰ্ষ্ট কাম ফাৰ্ষ্ট সাৰ্ভ বেচিছ অৰ্থাৎ আপোনালোকে যিয়ে আগত যাব তেৱে এডমিশন লাভ কৰিব হয় বন্ধুসকল আপুনি 80 পাইছে 81 পাইছে ইজ নট মেটাৰ আপুনি ইনষ্টিটিউচনত আগতে যদি গৈ পাইছে আপুনি এডমিশন পাব আপুনি যদি আগতে 100 নম্বৰ পোৱা জনতকৈ আপুনি যদি আগতে গৈ পাইছে তেতিয়ালে আপোনাৰ এডমিশন আজি ভিতৰত হৈ যাব হয় বন্ধুসকল কলিয়াবৰ কলেজ অফ এডুকেশ্যনত যদি আপুনি এডমিশন ল'ব বিচাৰে তেতিয়ালে আজি অৰ্থাৎ 28 আগষ্ট 2024 তাৰিখ দিনৰ 1:30 বজাৰ আগত আপুনি গৈ পাব লাগিব হয় বন্ধুসকল 1:30 বজাৰ আগত যাব লাগিব 1:30 বজাৰ পাছত গলে নহব 1:30 বজাৰ আগত যদি আপুনি যাব পাৰে তেতিয়ালে আপোনাৰ এডমিশন আজি এডমিশনটো কি হ'ব কমপ্লিট হ'ব এডমিশন হৈ যাব যে এডমিশন এতিয়া পৰ্যন্ত পোৱা নাই হয় বন্ধুসকল এই ভিডিঅ'টি যিসকল শিক্ষাৰ্থীয়ে এতিয়া পৰ্যন্ত এডমিশন পোৱা নাই এই ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে নেক্সট বন্ধুসকল মই আপোনালোকক জনাই দিওঁ নেক্সট ইনষ্টিটিউচনখন হৈছে বৰপেটা বিটি কলেজ যেটো বৰপেটা বজালিত আছে হয় বন্ধুসকল বৰপেটা বিটি কলেজ আপোনালোকৰ যেটো এডমিশন দিনৰ 10 বজাৰ পৰা 2 বজাৰ ভিতৰত কণ্ডাক্ট কৰিব এই সময়ৰ ভিতৰতে তেওঁলোকে আজি স্পট এডমিশন দিব হয় বন্ধুসকল 28 আগষ্ট আজি বুধবাৰে বৰপেটা বিটি কলেজতো আপোনালোকে দিনৰ 10 বজাৰ পৰা 2 বজালৈকে আপোনালোকে স্পট এডমিশন ল'ব পাৰিব তেওঁলোকে ইয়াত কৈছে whose name are in the waiting list may come for spot admission হয় বন্ধুসকল যাৰ নাম বা যিসকল শিক্ষাৰ্থীৰ নাম বৰপেটা বিটি কলেজৰ ৱেটিং লিষ্টত নাম আছে তেওঁলোকে আজি ভিতৰত অৰ্থাৎ আজি যদি তেওঁলোকে 10টা বজাৰ পৰা 2 বজাৰ ভিতৰত যায় তেতিয়ালে তেওঁলোকে স্পট এডমিশন ল'ব পাৰিব হয় বন্ধুসকল আপোনাৰ নাম মেৰিট লিষ্টত আহা নাই ৱেটিং লিষ্টত আছে আপুনি টেনচন ল'ব নালাগে আপুনি 80 পাইছে 81 পাইছে এডমিশন নেপাম আপুনি চিন্তা কৰিব নালাগে আপুনি ইনষ্টিটিউচনখনত আজি যাব লাগে আৰু স্পট এডমিশনৰ যি সুবিধা আপুনি হেতু লাভ উঠাব লাগে হয় বন্ধুসকল নেক্সট ইনষ্টিটিউচনখন হৈছে আমাৰ দক্ষিণ গুৱাহাটী বিএড কলেজ হয় বন্ধুসকল দক্ষিণ গুৱাহাটী বিএড কলেজতো আপোনালোকৰ আজি স্পট এডমিশন কণ্ডাক্ট কৰিব আৰু আপোনালোকক ইয়াত কৈছে দিনৰ 1 বজাৰ আগত আপোনালোকে গৈ পাব লাগিব হয় বন্ধুসকল যদি আপুনি দক্ষিণ গুৱাহাটী বিএড কলেজত এডমিশন ল'ব বিচাৰে তেতিয়াহলে তাত ভেকেন্ট আছে আৰু আজি তেওঁলোকে লাষ্ট ডেট দিছে স্পট এডমিশন কণ্ডাক্ট কৰিব অৰ্থাৎ যি শিক্ষাৰ্থী আগতে যাব তেওঁলোকে এডমিশন লাভ কৰিব আৰু তেওঁলোকে কৈছে দিনৰ 1 বজাৰ আগত গৈ পাব লাগিব লগতে তেওঁলোকে এটা কথা মেনশন কৰিছে যে whose name are listed in the waiting list they can come for spot admission before 1 PM হয় বন্ধুসকল তেওঁলোকে যিসকল শিক্ষাৰ্থীৰ নাম
এই দক্ষিণ গুৱাহাটী বিএড কলেজৰ ৱেইটিং লিষ্টত আছে তেওঁলোকে আজি দিনৰ 1 বজাৰ আগত যদি যায় তেতিয়াহ'লে তেওঁলোকে এইখন ইনষ্টিটিউচনত স্পট এডমিশ্যন ল'ব পাৰিব তো বন্ধুসকল তেতিয়াহ'লে আজি মই আপোনালোকক এনেকুৱা 6খন ইনষ্টিটিউচনৰ বিষয়ে জনাইছো য'ত আপোনালোকে গৈ স্পট এডমিশ্যন ল'ব পাৰিব ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিব তো বন্ধুসকল তেতিয়াহ'লে যিসকল শিক্ষাৰ্থী এতিয়া পৰ্যন্ত এডমিশ্যন পোৱা নাই এইকেইখন ইনষ্টিটিউচনত আজি অৰ্থাৎ 28 আগষ্ট 2024 আজি বুধবাৰে তেওঁলোকে দিনৰ ভিতৰতে এডমিশ্যনটো ইনষ্টিটিউচনবিলাকত গৈ স্পট ল'ব পাৰিব আৰু কিছু ইনষ্টিটিউচনত মই কৈছোৱেই যে ফাৰ্ষ্ট কাম ফাৰ্ষ্ট সাৰ্ভ বেচিছ হ'ব অৰ্থাৎ যিয়ে আগত যাব তেওঁৰে এডমিশ্যন আগতে হ'ব সময়নকল যদি আপোনালোকে এতিয়া পৰ্যন্ত এডমিশ্যন লোৱা নাই তেতিয়াহ'লে আপোনালোকে এইবোৰ ইনষ্টিটিউচনত আজিৰ ভিতৰত ভিজিট কৰি এডমিশ্যনটো কমপ্লিট কৰিব পাৰে তো বন্ধুসকল তেতিয়াহ'লে আগলৈ মই আপোনালোকক এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' লৈ আনি থাকিম আশা কৰিছো আপোনালোকক এই ভিডিঅ'টিয়ে কিঞ্চিত হ'লে উপকৃত কৰিছে আৰু এই ভিডিঅ'টি আপোনাক যদি সঁচাকৈ উপকৃত হোৱা যেন অনুভৱ হৈছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো আৰু এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম